অসমীয়া জাগিছে জাগিব আদিবাসী জাগিছে জাগিব যে আপোনালোকে চাওক আমি আগত টিভিত শুনিবলৈ পাইছিলোঁ যে ক'ৰবাত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে বুলি এতিয়া আমি অসমত দেখিবলৈ পাইছোঁ যে এনেধৰণৰ ঘটনা সঘনাই ঘটিছে আপুনি মোবাইলটো খুলিলেই দেখি মেলি পেলাই পাব যে নাৰীক আচলতে ধৰ্ষণ কৰা হৈছে ছাত্ৰীক আচলতে ধৰ্ষণ কৰা হৈছে গতিকে এনেকুৱা পৰিস্থিতি আহিছে 4-5 বছৰীয়া সন্তানকো আচলতে কামনাৰ বলি কৰা হৈছে গতিকে চৰকাৰক আমি অন্তিমবাৰৰ কাৰণে সকীয়াই দিছোঁ যদি আমাৰ দাবী মানি নলয় অতি শীঘ্ৰে যদি যিসকলে পাখণ্ডই আচলতে দলবদ্ধভাৱে ধৰ্ষণ কৰিছে বলপূৰ্বকভাৱে ধৰ্ষণ কৰিছে তেওঁলোকক যদি ফাঁচি নিদিয়ে তেওঁলোকক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যদি তেওঁলোকক ফাঁচি নিদিয়ে তেতিয়াহ'লে কিন্তু আমি ৰাজপথ অৱৰোধ কৰিবলৈ আমি বাধ্যত পৰিম আৰু লগতে এটা কথা স্পষ্ট কৰিছোঁ যে আমাৰ গাঁওৰক্ষী বাহিনীক আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে মাহেকত এজনক মাত্ৰ 100 টকা পইচা দিয়ে আৰু কেতিয়াবা কিন্তু সেয়াও ৰেগুলাৰ নহয় কেতিয়াবাহে দিয়ে আৰু গাঁওৰক্ষী বাহিনীক তেনেকুৱা কামত আচলতে সহায় বিচাৰে গাঁওৰক্ষী বাহিনীৰ কাৰণে তেওঁলোকে মাহেকত কমচে কম 3000 টকা তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে গাঁৱত যিবিলাক ঘটনা ঘটি আছে সেইবিলাক ঘটনা যাতে বন্ধ হ'ব গাঁওৰক্ষী বাহিনীয়ে যাতে দেখা মেলা কৰিব সেইটো কাৰণে এই কৈ যায় তেওঁলোকে এই অসম চৰকাৰে এই নিৰ্ণয়টো লোৱাটো আমি বিচাৰোঁ হ'ব আৰু কোনে ক'ব তেনেকুৱা কামৰ পৰা বাচি যায় তেতিয়া আমি পিছত দেখিবলৈ পাওঁ যে যিজন শিক্ষাগুৰুৰ ওচৰত আচলতে শিক্ষা ল'বলৈ গৈছিলে তাৰ লাগিলে স্কুলতে হওক লাগিলে সেয়া কলেজতে হওক দেখিবলৈ পাওঁ যে সেই শিক্ষাগুৰুৰ একাংশ শিক্ষাগুৰুৰ যোগেদি আৰু প্ৰবক্তা তেওঁলোকৰ ওপৰত মানে নাৰী নিৰ্যাতন চলাই আছে তেওঁলোকৰ ওপৰত মানে ধৰ্ষণ কাণ্ড চলাই আছে তাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আপোনালোকে সকলোৱে অৱগত যে ঢিঙত যি কাণ্ড হৈছিলে আৰু লখিমপুৰত যি কাণ্ড হৈছিলে এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ খুমটাইৰ 2 নং বুটলি খোৱাটো তেনে এটা কাণ্ড হৈছে গতিকে ক'বলৈ লাজ লগা বিষয় তথাপিও আমি এই কথাটো ক'ব লাগিব যে এইখিনিতে এটা পাখণ্ড আছিলে নিজ পিতৃ তেখেতৰ নাম হৈছে লাচি তুৰাং আৰু লাচি তুৰাঙে নিজৰ সন্তানক 14 বছৰীয়া ছোৱালীক আচলতে মানে এই ধৰ্ষণ ধৰ্ষণ কৰি মেলি পেলাই আচলতে তাইক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে এইটো কাৰণে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে যদি এইটো কথা কৈ দিয়া হয় তেতিয়াহ'লে তেওঁক প্ৰাণে মৰাৰ ভাবুকি আচলতে প্ৰদান কৰা হৈছে আৰু লগতে আমি দেখিবলৈ পাইছোঁ ঢিং কাৰ্ডৰ লগত যি জড়িত আছিলে মূল অভিযুক্তসকল তেওঁলোকক ধৰিছে কিন্তু আমি ৰাইজে দাবী কৰি আছোঁ যে তেওঁলোকক ফাষ্ট ট্ৰেকৰ আদালতৰ জৰিয়তে তেওঁলোকক আচলতে ফাঁচি দিব লাগে বুলি পেলাই আমি আগৰ পৰাই দাবী জনাই আছোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ তেওঁলোকে আইনৰ সুৰুঙা লৈ ইতিমধ্যে বাচি যাবলৈ মানে আগবাঢ়ি মেলি পেলাই গৈ আছে গতিকে তেনেকুৱা আমি হোৱাটো আমি নিবিচাৰোঁ সেইটো কাৰণে আমি ধিক্কাৰ জনাইছোঁ গতিকে চৰকাৰে যেনেধৰণে কৈছিলে বেটি বচাও বেটি পঢ়াও বুলি পেলাই আমি ছোৱালীজনীক পঢ়াইছোঁ আমি সুৰক্ষা দিছোঁ কিন্তু তেওঁলোকে যিখন স্কুল খুলি দিছে যিখন স্কুলত শিক্ষকক নিযুক্তি দিছে যিখন কলেজত প্ৰবক্তাক নিযুক্তি দিছে সেই প্ৰবক্তা আৰু শিক্ষকৰ দ্বাৰাই কিন্তু নিৰ্যাতিত হোৱা আমি দেখিবলৈ পাইছোঁ আপোনালোকে কি বিচাৰে এতিয়ালৈকে আমি সুৰক্ষিত হোৱা নাই বুলি আমি নিজকে নিজে ভাবোঁ কাৰণ আমি দেখা গৈছে যে ভাৰতবৰ্ষতেই হওক বা অসমতে এতিয়া ধৰ্ষণ কাণ্ড দিনক দিনে বাঢ়ি গৈ আছে সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাই চৰকাৰে যেনেকুৱা শ্লোগান ৰাখিছে যে বেটি বচাও বেটি পঢ়াও সেই কথাটো সফল ৰূপায়ণ কৰিবলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ নাৰীসকল আমাৰ যি উঠি অহা প্ৰজন্ম সেইখিনি যাতে সুৰক্ষিত পোৱা মই তাৰে অনুৰোধ জনাইছোঁ আমাৰ মহিলা সমিতি